হয়, অসমীয়া প্ৰাণৰ হেঁপাহৰ ভোগালী বিহুক আদৰিবৰ বাবে কৃষক ৰাইজৰ মাজত এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। উপস্থিত হৈছোঁ মাজুলীৰ ভকত চাপৰি অঞ্চলত আৰু এতিয়া কৃষক ৰাইজ এই ভকত চাপৰিত ব্যস্ত হৈ পৰিছে গুড় প্ৰস্তুত কৰাত। বাৰীৰ আচলতে কুঁহিয়াৰ চপাই আনি এতিয়া এনেদৰে শালত তেওঁলোকে গুড় পেৰি এয়া ভানত উঠাই সেইসমূহ গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। এই 16খন গাঁও আচলতে ভকত চাপৰি 16খন গাঁৱৰ প্ৰায় প্ৰত্যেকটো পৰিয়ালে আচলতে গুড় উৎপাদনত ব্যস্ত হৈ পৰে আৰু এই গুড় ইয়াৰ যি গুড়ৰ যি সোৱাদ বা ইয়াৰ যি চাহিদা, গুড়ৰ চাহিদা সমগ্ৰ অসমলৈ আচলতে কৃষক ৰাইজৰ ৰপ্তানি কৰে আৰু এই ভোগালীৰ সময়তে ভোগেৰে উপচি পৰা বিশাল চাপৰিটোৰ এতিয়া শইচ চপোৱাৰ সময়। কৃষক ৰাইজে বিভিন্ন ধৰণৰ শইচ চপোৱাৰ সমান্তৰালভাৱে গুড় প্ৰস্তুত কৰাত নামি পৰা পৰিলক্ষিত হৈছে। বিহুৰ দিন চমু চাপিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকল আহি ইয়াৰ পৰা গুড় ক্ৰয় কৰি অসমৰ বিভিন্ন বজাৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে। ইয়াতে আচলতে তেওঁলোক কিছু অসুবিধাৰো সন্মুখীন হ'ব লগা হৈছে। ভকত চাপৰি যিহেতু এটা ব্ৰহ্মপুত্ৰৰ সুঁতিৰে বিচ্ছিন্ন কৰিছিল যোৱাটো বানতে, আৰু তাত গাড়ী চাৰিচকীয়া বাহন পাৰাপাৰ কৰাৰ কোনো সুবিধা নথকাত বেপাৰীসকল ইয়ালৈ আহি আচলতে থলীৰ পৰাই গুড় ক্ৰয় কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যাৰ বাবে এইবাৰ গুড় বিক্ৰী কৰাৰ ক্ষেত্ৰত কৃষক ৰাইজ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মাজুলীৰ গুড়, ভকত চাপৰিৰ গুড় এক সোৱাদ, ইয়াৰ বৈশিষ্ট্য বা অনন্য ইয়াৰ যি গুণাগুণ, সেই গুণাগুণে অসমৰ ৰাইজক আকৰ্ষিত কৰি আহিছে আৰু বিহুৰ সময়ত ইয়াৰ এচপৰা গুড় জলপানৰ বাতিটোৰ কাষত নহ'লে বিহুৱে আচলতে উৰুঙা হয়। ভোগালীৰ দিন চমু চাপিছে, ব্যস্ততা দেখিবলৈ পোৱা গৈছোঁ। কি ক'ব এই সময়ত গুড় কিমান উৎপাদন হৈছে, কলৈ ৰপ্তানি কৰিছে? আমাৰ আজি প্ৰায় আঘোণৰ 27 তাৰিখমানৰ পৰা আমি অসমীয়া কুঁহিয়াৰ কাটি আছোঁ। আঘোণৰ 27 অসমীয়া তাৰিখ, তেতিয়াৰ পৰা আমি কুঁহিয়াৰ কাটি আছোঁ। কালিহে আমি ধেমাজিৰ ঢকুৱাখানা জোনাই এইফালে আপোনাৰ বিশ্বনাথ চাৰিআলিলৈকে আমাৰ কালি যোৰাতি 11টামান গুড় ভকত চাপৰি আমাৰ ঘৰৰ পৰা উলিয়াই পেলাই আনিছে। বহুত কষ্ট হৈছে আমাৰ, দলংখন নাইকিয়াৰ কাৰণে আমি যিমানখিনি এতিয়া ধৰক আমি খেতি পথাৰ কৰি পাব লাগিছিলে সিমানখিনি পোৱা নাই। এতিয়া গুড়ৰে ধৰি আছিলে আপোনাৰ আমাৰ ইয়াৰ পৰাই 55 টকা আনিছে। এতিয়া কালি আমি প্ৰায় 2 টকামানকৈ চাই দিব লাগিছে। যাতায়াতৰ সুবিধাটো আমাৰ ইয়াত বহুত সুচল হৈ আছে। সুচল হৈ থকাৰ কাৰণে আমি চৰকাৰকো আমি বিনম্ৰ অনুৰোধ জনাইছোঁ কুঁহিয়াৰ খেতিৰ মাজদি, কাৰণ হিমন্ত মুখ্যমন্ত্ৰী আহি পেলাই আমি ইয়াত কৈছিলে যেন ভকত চাপৰি এখন সঁচাকৈ ছেকেণ্ড হস্পিটেললৈ ৰূপান্তৰিত হ'ব, কিন্তু আমাক যদি ৰাস্তা পদূলি আৰু গৰাখনীয়াৰ পৰা যদি সুৰক্ষাটো দিয়ে তেতিয়াহ'লে আমি তেখেতৰ আমি মুখ্যমন্ত্ৰী আমাৰ ভকত চাপৰি হাইস্কুলৰ ফিল্ডতে যিষাৰ কথা কৈছিলে, আমি সেই কথাষাৰকে লৈ এটা শক্তিশালী কৃষক বুলি মোৰ ফালৰ পৰা মই কথা দিছোঁ। তেখেতে কৈছিলে যেন ইয়াত মাজুলী এই ভকত চাপৰি জেগাটোত এটা শালি খেতি কৰি আমাৰ চৰকাৰক চাউল ধানটো দিয়ক, কিন্তু মই যোৱা বছৰ সেই চিন্তাটো মই মহোদয় যেতিয়া কৰি থৈ গৈছিলে, মোৰ বুকুত বহুত খুব শালি খেতি এটা কৰিবৰ কাৰণে মোৰ খুব শ্ৰদ্ধা আছিলে আৰু সেইটো মৰ্মে মই মুখ্যমন্ত্ৰী কথাষাৰ মানি পেলাই মই নেক্সট বছৰ মই এটা আয়োজন কৰি পেলাই খেতি এটা কৰি চাইছিলোঁ। মই প্ৰায় 1600মান ডাঙৰি পাইছিলোঁ। তেতিয়া আমাৰ যাতায়াতৰ অসুবিধাৰ কাৰণে মই চৰকাৰক ধানটো দিব নোৱাৰাৰ কাৰণে মই ইয়াত লোকেলকৈ বিকি পেলাই কোনো তাৰপৰা বেনিফিট নাপালোঁ। ধানৰ খেতিটো মই আৰু এবছৰ কৰিম, যেতিয়া আমাৰ দলংখন হ'ব তেতিয়া মই তেখেতক মই বাতৰি যোগেদি মই তেখেতক ভকত চাপৰিৰ পৰা মই আজি তাৰিখত কথা দিছোঁ। মই ধুনীয়াকৈ 200 বিঘামান শালি ধান মোৰ কৰিবৰ কাৰণে মই মেচিন মোৰ সম্পূৰ্ণ সঁজুলি আছে। মই চৰকাৰক দৃঢ়তাই দেখুৱাম বুলি মোৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ আচলতে কৃষক ৰাইজে পণ লৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে ইয়াৰ পৰা উৎপাদিত কৰি তেওঁ দেখুৱাব, আৰু এই সময়ত সকলো কৃষক ৰাইজ ব্যস্ত হৈছে কুঁহিয়াৰ পেৰাৰ কামত। ইয়াৰ গুড়, মাজুলীৰ গুড়, ভকত চাপৰিৰ গুড়ৰ সোৱাদেই বেলেগ, আৰু এই সোৱাদ নহ'লে আচলতে ভোগালী বিহু আধৰুৱা যেন হয়। এতিয়া মই ভকত চাপৰি বেলেগৰ কথাটো নাজানো। এতিয়া মই কমচে কম 16 বিঘামান কুঁহিয়াৰ আছে। মই খুব কমকৈ আপোনাৰ 12 লাখ 13 লাখ টকা মোৰ খেতি আছে। এতিয়া মই হয়তো 2.5 লাখমান টকা এতিয়া আজি তাৰিখলৈকে মই গুড়ৰ লৈছোঁ। আমাৰ 2টা পৰিয়াল আমি লগতে আছোঁ। এয়া আমাৰ বোৱাৰীয়ে জুই মাৰি আছে। ইয়াত খেতি কৰিলে কোনো চিন্তা নাই, আৰু আমি বিভিন্ন প্ৰান্তলৈ মোৰ অকল গুড়ৰ খেতি বুলিয়ে নহয়, মোৰ ফাৰ্মো আছে 25-30 বিঘা মাটি ৰঙালাও, এই আলুগুটি খেতি কৰিছোঁ, নহৰু খেতি আছে, পিঁয়াজৰ খেতি আছে। কিন্তু এটা কথাই দুখ লাগিছে, আমি কোনো কৃষকৰ লাইনত আজিলৈকে পৰা নাই। যিটো মানুহে আজি
6 চনৰ পৰা মই কমচে কম 250 বিঘামান খেতি কৰি আছিলোঁ। এতিয়া 130 বিঘা মাটি মোৰ যদিও ব্ৰহ্মপুত্ৰত যা গৈছে, এতিয়া মোৰ 200 বিঘা অধিক মাটি আছে। আমি সদায় ৰাতি 12 বজা 2টা বজাৰ পৰা মই নিজে আজি 6 চনৰ পৰা মই মাত্ৰ 2 ঘণ্টা 3 ঘণ্টা মই অকল কামতে ব্যস্ত হৈ আছোঁ। মই বিভিন্ন কাম কৰোঁ। মই ৰাইজৰ শিতানৰ পৰা ধৰি মই চবতে মানে ভাওনা সমাহৰ নালাগে, আপোনাৰ ভাগত চাগত ক'ৰবাত পাতিলোঁ মই চবতে জড়িত। খেল চলাব মই জড়িত। ভাৰতৰ অসমৰ বিভিন্ন জেগাত মই ভলীবল খেলি আহিছোঁ। আৰু মোৰ লগৰ এতিয়া বহুত ল'ৰাই চাকৰি পালে, কিন্তু মই খেতি পৰা মোক আজিলৈকে ওলাবলৈ মোক নিদিলে। মানে খেতি কৰাৰ পিছত হয়তো আপুনি ৰাতিও থাকিবলৈ মন যাব, মানে যেতিয়া আপোনাক একদম কৃষকক যেতিয়া খেতি আদৰি ল'ব। কিন্তু খুব সুন্দৰ কথা। এই পথাৰখনে আদৰি লোৱা এজন সফল খেতিয়কৰ সপোন পথাৰখনে পূৰাইছে, আৰু তেওঁৰ এই পথাৰখনৰ যোগেদি জীৱন জীৱিকা মোকলাৰ উপৰিও এইবাৰ কুঁহিয়াৰ খেতি কৰি তেওঁ 12-14 লাখ টকা উপাৰ্জন কৰাৰ পণ কৰিছে। ইতিমধ্যে 2.5 লাখ টকাৰ গুড় ইতিমধ্যে বজাৰলৈ উলিয়াই দিছে। বাইদেউ খুব ব্যস্ত, বিহু পালেহি, কি ক'ব এই সময়ত আচলতে গুড় কিমান বাহিৰলৈ গৈছে, কেনেধৰণৰ ব্যস্ততা? গুড় তেনেকৈ বাহিৰলৈ নাই যোৱা। এই দলং নাই, দলঙৰ অসুবিধা যাতায়াতৰ, সেইটো কাৰণে গুড় বিকিব পৰা নাই। আমাক দলংখন লাগে। তাৰপৰা বিহু পাইছে লাগি আছোঁ আৰু। নিশ্চয়কৈ আচলতে এয়া গুড় পাগ উঠিছে, আৰু এই সময়ছোৱাত সকলো গৃহিণী বা সকলো পৰিয়াল এই সময়ত ব্যস্ত হৈ পৰে। 16খন গাঁৱৰে গঠিত বিশাল ভকত চাপৰি অঞ্চলৰ গুড়ৰ যি আমোলমোল গোন্ধ বতাহত বিয়পি পৰিছে, আৰু প্ৰত্যেকটো পৰিয়ালতে দেখিবলৈ পোৱা গৈছে একেই ব্যস্ততা। ভোগালীৰ এই আনন্দ, ভোগালীৰ এই সময় ভোগেৰে উপচি পৰিছে, আৰু কৃষক ৰাইজৰ এই বিৰামহীন ব্যস্ততাই সকলোৰে মন প্ৰাণ পুলকিত কৰি তুলিছে। মাজত মাত্ৰ কেইটামান দিন, আৰু ভোগালীক এনেদৰে আচলতে সকলো ধৰণে প্ৰস্তুতি চলাই কৃষক ৰাইজে ভোগেৰে এসাঁজ খোৱাৰ আনন্দৰ বাবে ব্যস্ত হৈছে, আৰু এনে এক বিৰামহীন ব্যস্ততাৰ ছবিয়ে ভোগালীৰ এখন থলুৱা ছবি প্ৰতিফলিত কৰিছে।